ওম শান্তি ৭ জানুৱাৰী ২০২২ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, সৰ্বশক্তিমান পিতাৰ স্মৃতিৰে আত্মাত লাগি থকা বিকাৰসমূহৰ মামৰ আঁতৰোৱাৰ পুৰুষাৰ্থ কৰা। প্ৰশ্ন: পিতাৰ পৰা বুদ্ধিযোগ ছিঙি যোৱাৰ মুখ্য কাৰণ আৰু গঢ়াৰ সহজ পুৰুষাৰ্থ কি? উত্তৰ: দেহ অভিমানত আহিলে, পিতাৰ আজ্ঞাক পাহৰিলে, কুদৃষ্টি ৰাখিলে বুদ্ধিযোগ ছিঙে। সেইবাবে বাবাই কয়, সন্তানসকল, যিমান সম্ভৱ আজ্ঞাকাৰী হোৱা, দেহী অভিমানী হোৱাৰ পৰা পুৰা পুৰুষাৰ্থ কৰা। অবিনাশী চিকিৎসকৰ অৰ্থাৎ চাৰ্জনৰ স্মৃতিৰে আত্মাক শুদ্ধ কৰা। গীত আনে ৱালে কল কি তুম তকদীৰ হো, অৰ্থাৎ অনাগত দিনৰ ভাগ্য তুমি। ওম শান্তি। শিৱ ভগৱানুবাচ: সন্তানসকলে গীতটি শুনিলা। সন্তানসকলে বুজি পায় যে আমাৰ সন্মুখত বাবা বহি আছে, যিজনক পতিত পাৱন বুলি কোৱা হয়। পৰমপিতা পৰমাত্মাক নিশ্চয় পতিত পাৱন বুলি ক'ব। ব্ৰহ্মা বিষ্ণু শংকৰক পতিত পাৱন বুলি নকয়, তেওঁতো জ্ঞানৰ সাগৰ হয়। সন্তানসকলে জানে, আমি আত্মাসকলে পৰমপিতা পৰমাত্মাৰ পৰা জ্ঞান শুনো। তোমালোক এতিয়া আত্মা অভিমানী হৈছা। জগতত সকলো দেহ অভিমানী। আত্মা অভিমানীসকল চেষ্টাচাৰী হয়। তেওঁলোকক পৰমাত্মাইহে বহি আত্মা অভিমানী কৰি তোলে। পিতাই বুজায়, আত্মাহে পাপ আত্মা পুণ্য আত্মা হয়। পাপ জীৱ বা পুণ্য জীৱ বুলি কোৱা নহয়। আত্মাতেই সংস্কাৰ থাকে। শৰীৰটো বাৰে বাৰে বিনাশ হৈ যায়। তোমালোক সন্তানসকলে জানা, শিৱ বাবাক অবিনাশী চিকিৎসক বুলিও কয়। আত্মাও অবিনাশী, পিতাও অবিনাশী। আত্মাটো কেতিয়াও বিনাশ নহয়। বাকী আত্মাত চৈতানেৰ মামৰ ধৰে। আটাইতকৈ লেতেৰা ১ নম্বৰৰ মামৰ ধৰে কাম বিকাৰৰ, তাৰ পাছত ক্ৰোধৰ মামৰ। আত্মাসকলক পিতাই বহি বুজায়। গতিকে এইটো দৃঢ় নিশ্চয় হোৱা উচিত যে পৰমপিতা পৰমাত্মাই এই সাধাৰণ ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে। তেওঁ হ'ল এইখন ৰথৰ ৰথী, ঘোঁৰাৰ গাড়ীৰ ৰথ নহয়। পৰমপিতা পৰমাত্মাই সন্তানসকলক বুজায় যে, হে আত্মাসকল, তোমালোকৰ ৫ বিকাৰৰ মামৰ লাগি আছে। ৫ বিকাৰক ৰাৱণ বুলি কোৱা হয়। ৰাৱণৰ মামৰ লগাৰ বাবে তোমালোক সকলো বিকাৰী আৰু দুখী হৈ গৈছা। এতিয়া মই তোমালোকৰ মামৰ আঁতৰাওঁ। এই মামৰ আঁতৰোৱাৰ চিকিৎসক একমাত্ৰ ময়েই। মনুষ্য আত্মাৰ অন্য কোনো চিকিৎসক হ'ব নোৱাৰে। মনুষ্যই কেতিয়াও আত্মাৰ মামৰ আঁতৰাব নোৱাৰে। এই মামৰ আঁতৰাবৰ বাবে সৰ্বশক্তিমান পৰমাত্মাৰ আৱশ্যক। তেওঁ কয়, হে জীৱৰ আত্মাসকল, হে মোৰ সন্তানসকল, মোক স্মৰণ কৰিলে তোমালোক আত্মাৰ মামৰ আঁতৰি গৈ থাকিব। স্মৃতিত নাথাকিলে মামৰ আঁতৰি নাযাব। ধাৰণা নহ'লে তেতিয়া উচ্চ পদো নাপাবা। মামৰ লগাসকলক পতিত বুলি কোৱা হয়। যেতিয়া আত্মা পতিত হয়, তেতিয়া তেওঁ শৰীৰো পতিত পায়। শত্ৰুপ্ৰধান আত্মা হ'লে তেতিয়া তেওঁ শৰীৰো শত্ৰুপ্ৰধান পায়। মামৰ লাহে লাহে অৰ্থাৎ অলপ অলপকৈ বাঢ়ে। আটাত নিমখৰ পৰিমাণৰ দৰে। আকৌ দাপৰত বহুত মামৰ লাগি যায়। আত্মাৰ কলা লাহে লাহে কম হৈ যায়। 16 কলাৰ পৰা 14 কলা হ'বলৈ 1250 বছৰ লাগি যায়। তোমালোকৰ এইটো স্মৃতি থকা উচিত যে আমি বি.কে. ৰামৰ সন্তান। সেই সকলোবোৰ হৈছে ৰাৱণৰ সন্তান, কিয়নো বিষেৰে জন্ম হয়, অৰ্থাৎ বিকাৰেৰে জন্ম হয়। সত্যযুগত বিষ নাথাকেই। এই সময়ত লাগিলে কোনোবাই যিমানেই আশীৰ্বাদ দিওঁতা নহওক, কিন্তু তেওঁৰ ওপৰতো নিশ্চয় কোনোবা আশীৰ্বাদ দিওঁতা আছে,
যিদৰে পূপৰ বাবে কয় যে তেওঁ আশীৰ্বাদ দিয়ে, কিন্তু তেওঁকো সেই পৰমপিতা পৰমাত্মাৰ আশীৰ্বাদৰ প্ৰয়োজন, যিজন উচ্চতকৈ উচ্চ। তোমালোকে আশীৰ্বাদ তেতিয়া পোৱা যেতিয়া তোমালোক শ্ৰীমতত চলা। যিসকল আজ্ঞাকাৰীয়েই নহয়, তেওঁলোকে আশীৰ্বাদ কেনেকৈ প্ৰাপ্ত কৰিব? বাবাই কয়, দেহী অভিমানী হোৱা। দেহৰ অভিমান আছে, তাৰমানে আজ্ঞা নামানে আৰু পদ ভ্ৰষ্ট হৈ যায়। এতিয়া পিতা আহিছে, তোমালোকে ভাৰতক শ্ৰেষ্ঠাচাৰী কৰি তোলাৰ সেৱা কৰা। তোমালোকে 3 খোজ ভূমিও কাৎচিতহে পোৱা। এতিয়া মই তোমালোকৰ বাবে গোটেই সৃষ্টিক নতুন কৰি দিওঁ। প্ৰদৰ্শনীত তোমালোকে ডাঙৰ ডাঙৰ ব্যক্তিসকলকো বুজাব পাৰা যে আমি এই উচ্চ সেৱাত ব্ৰতী হৈ আছোঁ, ভাৰতক শ্ৰেষ্ঠাচাৰী কৰি আছোঁ কেনেকৈ। এয়া আহি বুজক, আমি আপোনালোকক ক'ব পাৰোঁ। প্ৰদৰ্শনী দেখুৱাই বুজাব লাগে যে শ্ৰীমত হয়েই একমাত্ৰ পৰমাত্মাৰ, যিজন সদায় এক ৰস পবিত্ৰ। তেওঁৱেই অভোক্তা, চিন্তা ৰহিত জ্ঞানৰ সাগৰ। তেওঁৱেই স্বৰ্গৰ স্থাপনা কৰে। আমি তেওঁৰ শ্ৰীমতত ভাৰতৰ সেৱা কৰি আছোঁ। গায়নো আছে নহয়, পাণ্ডৱে 3 খোজ ভূমিও পোৱা নাছিল। বুজাবৰ বাবে বৰ বিশাল বুদ্ধিৰ প্ৰয়োজন। সেয়া তেতিয়া হ'ব যেতিয়া পূৰা যোগযুক্ত হ'ব। দেহ অভিমানৰ মামৰো তেতিয়াহে আঁতৰিব পাৰে। বাবাই ৰায় দিয়ে যে অমুকক বুজোৱা যে আমি সকলোৱে প্ৰতিজ্ঞা কৰিছোঁ। আমাৰ ওচৰত ফটোও আছে। এই ফটো সকলো মুখ্য কাৰ্যালয় আৰু দিল্লী অথবা সেৱা কেন্দ্ৰসমূহতো থকা উচিত। এই ক্ষেত্ৰতো বৰ বিশাল বুদ্ধি লাগে। ফটোৰ 3-4টা প্ৰতিলিপি থাকিব লাগে। কিন্তু মায়াই যিকোনো সময়ত যিকোনো সন্তানক জয় কৰি লয়, তেতিয়া আশ্চৰ্যজনকভাৱে পৰমপিতা পৰমাত্মাৰ হয়। বিশ্বৰ ৰাজ্য লয়, তথাপি আঁতৰি গুচি যায়। এতিয়া বেহুদৰ পিতাই কয়, মই গোটেই সৃষ্টিৰ পৰিৱৰ্তন কৰোঁ, আকৌ তোমালোকক অতি উত্তম সৃষ্টি স্থাপনা কৰি দিম, য'ত বহি তোমালোকে ৰাজ্য কৰিবা। অন্য সকলোৰে বিনাশ হৈ যাব। সন্তানসকল দেহী অভিমানী নিশ্চয় হ'ব লাগে। পবিত্ৰ হোৱাৰতো সকলোৰে অধিকাৰ আছে। যিহেতু পিতা আহিছে, তেওঁ কয়, মোৰ সৈতে যোগসূত্ৰ গঢ়া, জ্ঞান অমৃত পান কৰা, তেতিয়া তোমালোক শ্ৰেষ্ঠাচাৰী হৈ যাবা। সন্ন্যাসীয়েও বিকাৰক ঘৃণা কৰে। পবিত্ৰ হৈ থকাটো ভাল নহয় জানো? দেৱতাসকলো পবিত্ৰ হৈ আছিল। পতিতৰ পৰা পাৱন পিতাহে আহি কৰি তোলে। তাত সকলো নিৰ্বিকাৰী হৈ থাকে। সেইখন হয়েই নিৰ্বিকাৰী সৃষ্টি। ভাৰত নিৰ্বিকাৰী আছিল, তেতিয়া সোণৰ চৰাই অৰ্থাৎ সমৃদ্ধিশালী আছিল। এনেকৈ কোনে গঢ়ি তুলিলে? নিশ্চয় পিতাই গঢ়ি তুলিছিল। আত্মাহে অপবিত্ৰ ৰোগী হয়। এতিয়া আত্মাসকলৰ চিকিৎসকটো হৈছে পৰমাত্মা। মনুষ্যটো হ'ব নোৱাৰে। পিতাই কয়, মই স্বয়ং পতিত পাৱন হওঁ, মোক সকলোৱে স্মৰণ কৰে। পবিত্ৰ হৈ থকাটো ভাল নহয় জানো? সাধু সন্ত আদি সকলোৱে মোকেই স্মৰণ কৰি আহিছে। জন্ম জন্মান্তৰ স্মৰণ কৰে যে পতিত পাৱন আহক। গতিকে ভগৱান এজন। এনেকুৱা নহয় যে ভক্তই ভগৱান। ভগৱানকো নাজানে। কল্প পূৰ্বে ময়েই বুজাইছিলোঁ, ভগৱানুবাচ। মই তোমালোকক ৰাজযোগ শিকাওঁ। ব্ৰহ্মাৰ শৰীৰত আহোঁ। যিসকল পূজ্য আছিল, তেওঁলোক এতিয়া পূজাৰী হৈছে। পাৱন ৰজা আছিল, এতিয়া পতিত ভিকহু হৈছে। তোমালোক নিশ্চিত হোৱা যে আমি প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান বিকে হওঁ। পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰে। ব্ৰাহ্মণকে দান দিয়া হয়। কিহৰ দান দিওঁ? সমগ্ৰ বিশ্বৰ। যিসকলে শুদ্ধৰ পৰা ব্ৰাহ্মণ হৈ মোৰ সেৱা কৰে, যিসকলক সন্মুখত বহুৱাই বুজায়, তেওঁলোকৰ কেতিয়াও কুদৃষ্টি থাকিব নালাগে। প্ৰদৰ্শনীত বুজাবৰ বাবে বহুত সাহস থাকিব লাগে। পতিত পাৱন একমাত্ৰ পিতাই হয়। তোমালোকে তেওঁক স্মৰণ কৰা। এয়া হৈছে জ্ঞান সাগৰৰ পৰা ওলোৱা জ্ঞান গংগা।
এওঁলোকক শিৱশক্তি বুলি কোৱা হয়। শিৱ বাবাৰ সৈতে যোগসূত্ৰ গঢ়িলে শক্তি পোৱা যায়। 5 বিকাৰৰ মামৰ আঁতৰে চুম্বকে তেতিয়াই বেজীক আকৰ্ষণ কৰে যেতিয়া পবিত্ৰ অৰ্থাৎ স্বাফা হয়। তোমালোক আত্মাসকলত মায়াৰ মামৰ লাগি আছে। এতিয়া মোৰ সৈতে যোগসূত্ৰ গঢ়িলেহে মামৰ আঁতৰিব। এতিয়া এইখন ৰাৱণ ৰাজ্য সকলোৰে তমোপ্ৰধান বুদ্ধি। সেইবাবে পৰমাত্মাই কৈছে, মই আহি অজামিলৰ দৰে পাপী গণিকা সাধু আদিকো উদ্ধাৰ কৰোঁ। সকলোকে চেষ্টাচাৰী কৰি তোলোতাজন একমাত্ৰ পিতাই হয়। পতিত পাৱন পিতাহে আহি এই মাতাসকলৰ দ্বাৰা ভাৰতক পাৱন কৰি তোলে। সেইবাবে মাতাসকলে আহ্বান কৰে যে পতিত পাৱন পতিত হোৱাৰ পৰা ৰক্ষা কৰক। পুৰুষে পবিত্ৰ হৈ থাকিবলৈ নিদিয়ে। তোমালোকে চৰকাৰক ক'ব লাগে যে এই ক্ষেত্ৰত আমাক সহায় কৰক। কিন্তু স্ত্ৰীও পূৰা পৰিপক্ক মতলীয়া হোৱা উচিত। এনেকুৱা যাতে নহয় আকৌ স্বামীক সন্তানক স্মৰণ কৰি থাকিব, তেতিয়া আৰুহে অধোগতি হৈ যাব। পিতাই সকলোবোৰ কথা বুজাই থাকে, কেনেকৈ যুক্তি ৰচিবা। এতিয়া তোমালোক সন্তানসকলৰ সুখৰ দিন আহি আছে। মই তোমালোকক সোণালী যোগী সৃষ্টি ৰচনা কৰি দিওঁ, যাক স্বৰ্গ বুলি কোৱা হয়। এতিয়া শ্ৰীমতে কয় মোৰ অৰ্থাৎ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া, তেতিয়া তোমালোকৰ মামৰ আঁতৰিব। নহ'লে ইমান পদ পাব নোৱাৰিবা, ধাৰণাও নহ'ব। কোনো ধৰণৰ বিকৰ্ম কৰিব নালাগে। দেহ অভিমান আহিলে বুদ্ধি যোগ খণ্ডিত হৈ যায়। এওঁ অৰ্থাৎ ব্ৰহ্মায়ো সেইজন পিতাক স্মৰণ কৰে। পৰমপিতা পৰমাত্মাই এওঁ অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰত বহি এওঁক কয়, হে ব্ৰহ্মাৰ আত্মা, হে ৰাধাৰ আত্মা, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ মামৰ আঁতৰিব। স্মৃতি তেতিয়াহে আহিব যেতিয়া নিজক আত্মা বুলি বুজিব আৰু শ্ৰীমতত পূৰা চলিব। লোভো কম নহয়। কিবা ভাল বস্তু দেখিলে তেতিয়া অন্তৰে খাব বিচাৰে, ইয়াক লোভ বুলি কোৱা হয়। বাবাই কয়, মায়াই নিগনিৰ দৰে ফুৱাইও দিয়ে, কুটেও। শাস্ত্ৰতো এনেকুৱা বহুত কাল্পনিক কাহিনী লিখি দিছে। সন্ন্যাসীসকলে আকৌ কয়, এই চিত্ৰবোৰ আপোনালোকৰ কল্পনা। বাবাই প্ৰতিটো কথা সন্তানসকলক বুজাই থাকে। এনেকৈ নাভাবিবা যে মই যি কৰোঁ সেয়া বাবাই গম নাপায়। বাবাই জানে এইখন জগতত কিমান মলিনতা আছে। অবলাসকলৰ ওপৰত অত্যাচাৰটো হ'বই। নিজক যুক্তিৰে ৰক্ষা কৰিব লাগে, নহ'লে পথভ্ৰষ্ট হৈ যাব। বুজা যায় নাটক অনুসৰি এই সকলোবোৰ হ'বই। মইতো বুজাই থাকোঁ। তথাপিও যদি নুবুজে তেন্তে কোনোবা দাসদাসী হয়, কোনোবা প্ৰজা হয়গৈ। নাটকৰ নিয়তি নিৰ্ধাৰিত হৈ আছে, অৰ্থাৎ হ'বলগীয়া ঘটনা নিৰ্ধাৰিত হৈ আছে। কি কৰিব পাৰে? গৰীব চহকী প্ৰজা সকলো নিশ্চয় হয়। বাবা আহিও ভাৰতত, এইখন হৈছে পবিত্ৰ স্থান। বাবা আহি গোটেই সৃষ্টিক পবিত্ৰ স্থান কৰি তোলে। ভাৰতেই গোটেই মাখন পায়। কাহিনী কিমান সহজ, কিন্তু জ্ঞান যুগত থাকিবলৈ বহুত সাহস লাগে। শ্ৰীমতত নচলিলে তেতিয়া পথ ভ্ৰষ্ট হৈ যায়। বাবাই নিৰ্দেশনা দিয়ে, গতিকে এনেকৈ বুজোৱাজন বৰ বুদ্ধিমান হ'ব লাগে। পিতাৰ প্ৰতি কিমান মৰম থাকে, কিমান মৰমেৰে সন্তানসকলে লিখে যে মই শিৱ বাবাৰ ৰথৰ বাবে ছুৱেটাৰ পঠিয়াওঁ। শিৱ বাবা আমাৰ বেহদৰ পিতা, আমাক স্বৰ্গৰ মালিক কৰি তোলে। বুদ্ধিত সেইজন বাবাৰ স্মৃতি আহে। শিৱ বাবাৰ ৰথৰ কাৰণে মই তলি পঠিয়াওঁ। শিৱ বাবাৰ ৰথক মই অলংকৃত কৰোঁ, যিদৰে হুছেইনৰ ঘোঁৰাক অলংকৃত কৰে। এওঁ সঁচা ঘোঁৰা। পতিত পাৱন বাবাহে পাৱন কৰি তোলোতা হয়। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবাইও নিজক অলংকৃত কৰি আছে। বাবাকো স্মৰণ কৰে আৰু নিজৰ পদকো স্মৰণ কৰে। এওঁলোক দুয়ো পৰিপক্ক জ্ঞানেশ্বৰী, আকৌ ৰাজেশ্বৰী হয়। তেন্তে নিশ্চয় তেওঁলোকৰ সন্তানসকলো হ'ব লাগে। যথাযথ মালিক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। ৰাজযোগেৰে ৰাজেশ্বৰী হয়। আকৌ যিয়ে যিমান সেৱা কৰে। বাবাই যুক্তিটো সকলো শুনাই আছে। ভাল বাৰু,
অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। পিতাৰ আশীৰ্বাদ ল'বৰ বাবে আজ্ঞাকাৰী হ'ব লাগে। দেহী অভিমানী হোৱাৰ আজ্ঞা পালন কৰিব লাগে। 2 নম্বৰ, মায়া হৈছে নিগনি, ইয়াৰ পৰা নিজক সাৱধানে ৰাখিব লাগে। লোভ কৰিব নালাগে। শ্ৰীমতত পুৰা চলি থাকিব লাগে। বৰদান, লাইট হৈ জ্ঞান যোগৰ শক্তিসমূহ প্ৰয়োগ কৰোঁতা প্ৰয়োগী আত্মা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, জ্ঞানী যোগী আত্মাটো হৈছা। এতিয়া জ্ঞান যোগৰ শক্তিক প্ৰয়োগ কৰোঁতা প্ৰয়োগী আত্মা হোৱা। যিদৰে বিজ্ঞানৰ সাধনবোৰৰ প্ৰয়োগ লাইটৰ দ্বাৰা হয়, সেইদৰে শান্তিৰ শক্তিৰ আধাৰো হৈছে লাইট। অবিনাশী পৰমাত্ম লাইট, আত্মিক লাইট আৰু লগতে বাস্তৱিক স্থিতিও লাইট। গতিকে যেতিয়া কিবা প্ৰয়োগ কৰিব বিচৰা তেতিয়া পৰীক্ষা কৰিবা যে লাইট আছে নে নাই। যদিহে স্থিতি আৰু স্বৰূপ ডবল লাইট হয়, তেন্তে প্ৰয়োগৰ সফলতা সহজে হ'ব। শ্লোগান, জীৱনমুক্ত অৱস্থাৰ অনুভৱ কৰিবৰ বাবে বিকল্প অৰ্থাৎ নেতিবাচক সংকল্প আৰু বিকৰ্মৰ পৰা মুক্ত হোৱা। ওম শান্তি। স্নেহত লীন স্থিতিৰ অনুভৱ কৰা। ত্যাগী আৰু তপস্বী আত্মাসকল সদায় পিতাৰ লগনত মগন হৈ থাকে। তেওঁলোক প্ৰেমৰ সাগৰ, জ্ঞান, আনন্দ, সুখ, শান্তিৰ সাগৰত সমাহিত হৈ থাকে। এনেকুৱা সমাহিত হওঁতা সন্তানসকলেই সঁচা তপস্বী। তেওঁলোকৰ দ্বাৰা প্ৰতিটো কথাৰ ত্যাগ শ্ৰত হৈ যায়। ওম শান্তি।